বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যেটো বৌদ্ধিক বিতৰ্ক বিধানসভা নিৰ্বাচনৰ আগে আগে যেটো বিতৰ্ক হৈছিল সেই বিতৰ্কটো মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছো আৰু তাত যেহেতু বিজেপিৰ সপক্ষ আৰু বিজেপিৰ বিপক্ষত দুটা পক্ষৰ মানে লিখা হৈছিল বিভিন্ন বাতৰি কাকতত আৰু মই সেই কাকতত ওলোৱা 37টা প্ৰবন্ধ মই সংকলন কৰিছো তাত মোৰ নিজৰ লিখা দুটা আছে গতিকে মই সেই সময়খিনিক ধৰি ৰাখিবৰ কাৰণেহে আসলতে কিতাপখন কৰিছো আৰু তাৰ পিছত মানুহে আদৰি লৈছে মোৰ হেতু কাৰণে ভাল লাগিছে যে এক সপ্তাহ নৌহতেই দ্বিতীয় সংস্কৰণ বনলতাৰ দৰে আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে কৰিবলগীয়া হৈছে এমাজনত আটাইতকৈ বেষ্ট সেলাৰ আৰু বনলতাৰ প্ৰকাশকে নিজেও সেই ক্ষেত্ৰত মানে আচৰিত হৈছে আৰু মই নিজেও ধন্য বুলি ভাবো অসমৰ সমূহ পাঠকৰ ওচৰত কাৰণ এমাজনত সকলোৱে সাৰ্চ কৰিলে দেখিব যে তাত বেষ্ট সেলাৰত 1 নম্বৰত আছে আনকি হট নিউ ৰিলিজত 1 নম্বৰত আছে যেটো পলিটিক্যাল মানে তাৰ ভাগ পলিটিক্যাল ভাগটোত এই দুই কিতাপখনে দুইটা জায়গাতে 1 নম্বৰত আছে আৰু অল টোটাল বুকস যিমানখিনি মুঠ কিতাপ আছে এমাজনৰ মানে পলিটিক্স ইকোনমিক্স লিটাৰেৰী এনেকুৱা যিমানখিনি লগ লগাই 100খন কিতাপ আছে তাতো এই কিতাপখনে 24 নম্বৰ স্থানত আছে একমাত্ৰ অসমীয়া কিতাপ গতিকে মই ভাবিছো এটো মোৰ কাৰণে এটা গৌৰৱৰ কথা বা ভাল লগা কথা আৰু এটা মই এইখিনিতে সুধিছো এটা চেনেলৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে আমাৰ স্যাটেলাইট টেলিভিছনত দিন ৰাতি বুলিবলৈ বিশেষ একো নাথাকে ইমান ব্যস্ততাৰ মাজত কেনে ধৰণে সময় উলিয়াইছে মই ব্যক্তিগতভাৱে এটা কথাই বিশ্বাস কৰোঁ যিবিলাক মানুহ আটাইতকৈ বেছি ব্যস্ত তেওঁলোকৰ হাততে আটাইতকৈ বেছি সময় থাকে আৰু এটা সুধিছো যে এতিয়ালৈকে পাঠক সমাজৰ যথেষ্ট সহাৰি পাইছে আৰু অনাগত দিনত যেহেতু আৰু আগবাঢ়িব গতিকে এই মুহূৰ্তত এটা যদি শব্দত পাঠক সমাজক কি ক'ব মই ধন্য আৰু কৃতজ্ঞ সমগ্ৰ অসমৰ সুধী সমাজৰ ওচৰত বিজেপিক কিয় ভোট নিদিব বহুতে বিতৰ্ক কৰিছে যিসকলে বিতৰ্ক কৰিছে মই সকলোকে অনুৰোধ কৰিম এবাৰ কিতাপখন পঢ়ক বিতৰ্ক কৰিবলগীয়া একো কথা নাই তাত বিজেপিক কিয় ভোট নিদিব তাত 16 চনৰ যেটো বৌদ্ধিক বিতৰ্ক বিধানসভা নিৰ্বাচনৰ আগে আগে যেটো বিতৰ্ক হৈছিল সেই বিতৰ্কটো মই ধৰি ৰাখিবৰ কাৰণেহে সেই কিতাপখন কৰিছো আৰু তাত যেহেতু বিজেপিৰ সপক্ষ আৰু বিজেপিৰ বিপক্ষত দুটা পক্ষৰ মানে লিখা হৈছিল বিভিন্ন বাতৰি কাকতত আৰু মই সেই কাকতত ওলোৱা 37টা প্ৰবন্ধ মই সংকলন কৰিছো তাত মোৰ নিজৰ লিখা দুটা আছে গতিকে মই সেই সময়খিনিক ধৰি ৰাখিবৰ কাৰণেহে আসলতে কিতাপখন কৰিছো আৰু তাৰ পিছত মানুহে আদৰি লৈছে মোৰ হেতু কাৰণে ভাল লাগিছে যে এক সপ্তাহ নৌহতেই দ্বিতীয় সংস্কৰণ বনলতাৰ দৰে আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে কৰিবলগীয়া হৈছে এমাজনত আটাইতকৈ বেষ্ট সেলাৰ আৰু বনলতাৰ প্ৰকাশকে নিজেও সেই ক্ষেত্ৰত মানে আচৰিত হৈছে আৰু মই নিজেও ধন্য বুলি ভাবো অসমৰ সমূহ পাঠকৰ ওচৰত কাৰণ এমাজনত সকলোৱে সাৰ্চ কৰিলে দেখিব যে তাত বেষ্ট সেলাৰত 1 নম্বৰত আছে আনকি হট নিউ ৰিলিজত 1 নম্বৰত আছে যেটো পলিটিক্যাল মানে তাৰ ভাগ পলিটিক্যাল ভাগটোত এই দুই কিতাপখনে দুইটা জায়গাতে 1 নম্বৰত আছে আৰু অল টোটাল বুকস যিমানখিনি মুঠ কিতাপ আছে এমাজনৰ মানে পলিটিক্স ইকোনমিক্স লিটাৰেৰী এনেকুৱা যিমানখিনি লগ লগাই 100খন কিতাপ আছে তাতো এই কিতাপখনে 24 নম্বৰ স্থানত আছে একমাত্ৰ অসমীয়া কিতাপ গতিকে মই ভাবিছো এটো মোৰ কাৰণে এটা গৌৰৱৰ কথা বা ভাল লগা কথা আৰু এটা মই এইখিনিতে সুধিছো এটা চেনেলৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে আমাৰ স্যাটেলাইট টেলিভিছনত দিন ৰাতি বুলিবলৈ বিশেষ একো নাথাকে ইমান ব্যস্ততাৰ মাজত কেনে ধৰণে সময় উলিয়াইছে মই ব্যক্তিগতভাৱে এটা কথাই বিশ্বাস কৰোঁ যিবিলাক মানুহ আটাইতকৈ বেছি ব্যস্ত তেওঁলোকৰ হাততে আটাইতকৈ বেছি সময় থাকে আৰু এটা সুধিছো যে এতিয়ালৈকে পাঠক সমাজৰ যথেষ্ট সহাৰি পাইছে আৰু অনাগত দিনত যেহেতু আৰু আগবাঢ়িব গতিকে এই মুহূৰ্তত এটা যদি শব্দত পাঠক সমাজক কি ক'ব মই ধন্য আৰু কৃতজ্ঞ সমগ্ৰ অসমৰ সুধী সমাজৰ ওচৰত NB News সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।